মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6 ৰ লেসন নম্বৰ 6 এন ইনডোমিটেবল স্পিৰিট নামৰ লেসনটোৰ আমি কোৱেশ্চন আনসাৰ সমূহ ডিসকাস কৰিবলৈ আগবাঢ়িছো গতিকে বলা আমি পুনে এতিয়া যাওঁ সেই কোৱেশ্চন আনসাৰ সমূহৰ মাজলৈ এতিয়া আমি এক্টিভিটি 1 ৰ কোৱেশ্চন বিলাকৰ মাজলৈ গৈছো প্ৰথমে এক্টিভিটি 1 দেখিছেনে এতিয়া তোমাক কৈছে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড এতিয়া তোমাক কৈছে পুট a tick on the correct option ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত এটা তোমাক শুদ্ধ অপচনটো বাছি উলিয়াব কৈছে এতিয়া কি কৈছে এ নম্বৰটো চোৱা অনামিকা পেগু was encouraged to take up adaptive running by অনামিকা পেগুক adaptive running কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল by কাৰ দ্বাৰা আছিলে আমি ইতিমধ্যে পাইছোৱে হে আছিলে কোন ৰনিন পাটৰ হয়নে ৰনিন পাটৰ তেওঁৰ ফিজিক্যাল থেৰাপিষ্ট আছিলে বি নম্বৰত কৈছে অনামিকা পেগু started running at অনামিকা পেগুৱে কেই বছৰ বয়সত তেওঁ দৌৰা আৰম্ভ কৰিছিলে এতিয়া অপচন নম্বৰ 1 টো হ'ব কাৰেক্ট 12 বছৰ কোৱেশ্চন নম্বৰ সি ইণ্ডিয়া's first woman para athlete to win a para olympic medalist ভাৰতৰ প্ৰথম গৰাকী para olympic medal লাভ কৰা মহিলা আছিল কোন আছিল বাৰু ইয়াৰ অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ দীপা মালিক কোৱেশ্চন নম্বৰ ডি অনামিকা পেগুৱে কি জিকিছিলে অপচন নম্বৰ 2 টো কাৰেক্ট আনসাৰ হ'ব দা ষ্টেট স্পৰ্টছ এৱাৰ্ড ৰাজ্যিক ক্ৰীড়া বঁটা পৰৱৰ্তী কোৱেশ্চনৰ মাজলৈ গৈছো এটা কোৱেশ্চন নম্বৰ 2 লৈ মন কৰা এনসাৰ দা ফলোইং কোৱেশ্চনছ অৰেলি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ মৌখিকভাৱে দিবলৈ কৈছে তোমাক এইটোত কৈছে চোৱা হু ইজ অনামিকা পেগু কোন হয় এতিয়া এনসাৰ তুমি কি লিখিবা অনামিকা পেগু ইজ এ para athlete from Assam who has been awarded the state sports award অনামিকা পেগু হৈছে অসমৰ এগৰাকী দিব্যাংগ ক্ৰীড়াবিদ para athlete যিজনক ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰে কি কৰা হৈছে পুৰস্কৃত কৰা হৈছে বি নম্বৰ কোৱেশ্চন লৈ মন কৰা হাউ ডিড অনামিকা পেগু ওভাৰকাম দা চ্যালেঞ্জেছ সি ফেস্ট অনামিকা পেগুৱে কেনেকৈ তাইৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানবিলাক ওভাৰকাম কৰিছিলে জয় কৰিছিলে এনসাৰত কি লিখিবা অনামিকা পেগু ওভাৰকেম হাৰ চ্যালেঞ্জেছ থ্ৰু hard work, determination and support from her coach. অনামিকা পেগুৱে কঠোৰ পৰিশ্ৰম দৃঢ়তা আৰু তাইৰ প্ৰশিক্ষকৰ সমৰ্থনত তাই সন্মুখীন হোৱা প্ৰত্যাহ্বানবিলাক জয় কৰিছিলে কোৱেশ্চন নম্বৰ সি What is the typical training routine of অনামিকা পেগু অনামিকা পেগুৰ নিয়মিত প্ৰশিক্ষণ পদ্ধতি কি এতিয়া এনসাৰটো তুমি কি লিখিবা অনামিকা পেগু trains 3 times a week running about 5 kilometers to improve her balance, stride and endurance. অনামিকা পেগুৱে সপ্তাহত 3 বাৰ প্ৰশিক্ষণ লৈ প্ৰায় 5 কিলোমিটাৰ দৌৰি কি কৰে তাই নিজৰ ভাৰসাম্য অগ্ৰগতি আৰু সহনশীলতা উন্নীত কৰে কোৱেশ্চন নম্বৰ ডি টু What message has অনামিকা পেগু conveyed to the youth of Assam? অনামিকা পেগুৱে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি কি বাৰ্তা প্ৰেৰণ কৰিছে এতিয়া এনসাৰটোত কি লিখিবা অনামিকা পেগু has conveyed her message to the youth of Assam অনামিকা পেগুৱে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি কি মেছেজ প্ৰেৰণ কৰিছে বুলি ক'বা এতিয়া তেতিয়াহলে to believe in themselves তেওঁলোকে নিজৰ ওপৰতে তেওঁলোকক বিশ্বাস কৰিবলৈ কৈছে হয়নে set and pursue their dreams তেওঁলোকৰ সপোন ঠিক কৰিব কৈছে আৰু তাক পাৰ্সিউ কৰিব কৈছে তাক চলাই নিব কৈছে কন্টিনিউ কৰিব কৈছে and says their passion আৰু তেওঁলোকৰ যে আসক্তি হয়নে সেই আসক্তিৰ পিছে মানে খেদি যাব কৈছে অৰ্থাৎ হেতুক ফলো কৰিব কৈছে কোৱেশ্চন নম্বৰ ই What is অনামিকা পেগু's ultimate goal অনামিকা পেগুৰ শেষ লক্ষ্য কি এনসাৰত কি লিখিবা মই ইয়াতে হার লিখি দিলো তোমালোকে কি লিখিবা এই কথাখিনি লিখিলো আগতে অনামিকা পেগু's ultimate goal is to represent India in international competitions কি লিখিবা মানে অনামিকা পেগুৰ শেষ লক্ষ্য হ'ল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা এটা কোৱেশ্চন নম্বৰ 3 লৈ মন কৰা ম্যাচ দা ফলোইং তলত দিয়াবিলাক মিলাব কৈছে তোমাক এফালে বাওঁফালৰ অংশটোৰ লগত এই সোঁফালৰ অংশটো তোমাক মিলাব কৈছে এতিয়া অনামিকা পেগু কি আছিল তেওঁ এজন para athlete ফাৰ্ষ্টটোৰ লগত লাষ্টটো মিলিব দীপা মালিক কোন আছিল তেওঁ এই para olympic medal winner এটো হ'ব সুনীল গগৈৰ লগত কোনটো মিলিব a correspondent of a sports channel এটা খেলৰ চেনেলৰ সাংবাদিক হয়নে তাৰ পিছত আৰু কি হ'ব ৰনিন পাটৰ কোন আছিল a physical therapist অনামিকা পেগুৰ তেওঁ কি হয়
শৰীৰ চিকিৎসক আছিলে পৰৱৰ্তী কোৱেশ্চনৰ মাজলৈ আগবাঢ়িছোঁ এতিয়া কোৱেশ্চন নম্বৰ 4 এটোলে চোৱাচোন write a few qualities of অনামিকা পেগু অনামিকা পেগুৰ কেইটামান কোৱালিটি বা গুণৰ বিষয়ে তোমাক ইয়াত লিখিব কৈছে এই অভেল কেইটা যে দেখিছা ইয়াৰ ভিতৰত অনামিকা পেগুৰ কি কি কোৱালিটিজ তুমি লেসনটো পঢ়ি দেখা পাইছা বা বুজি পাইছা হেকিনি ইয়াত লিখিব কৈছে তোমাক মই ইয়াতে লিখি দিছো কি কি হ'ব পাৰে একেটা যে হ'ব তেনেকুৱা কথা নহয় তুমি নিজেও আৰু বিচাৰি উলিয়াই পেলাই তুমি লিখিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিছো ডিসিপ্লিন হ'ব পাৰে এন্ডুৰেন্স হ'ব পাৰে ডেডিকেশন কনফিডেন্স ফোকাস পজিটিভ এটিটিউড গতিকে এইখিনি আমি লিখিব পাৰো তাৰ পিছত এটা বিটুত কি কৈছে চোৱা বিটুত কৈছে নাও ৰাইট 3 sentences using any 3 words you have listed তুমি অনামিকা পেগুৰ যিখিনি কোৱালিটি বিচাৰি পালা যিখিনি তেওঁৰ কোৱালিটি সম্পৰ্কে যিখিনি শব্দ বিচাৰি পালা সেই শব্দখিনিক লৈ পেলাই তোমাক কি কৰিব কৈছে তিনিটা বাক্য লিখিব কৈছে এতিয়া বাক্য কিটা আহাচোন আমি কেনেদৰে লিখিব পাৰো চাও আহা এতিয়া তুমি কি লিখিব পাৰা প্ৰথম বাক্যটোত অনামিকা পেগু is a very disciplined girl অনামিকা পেগু যে এগৰাকী শৃংখলাবদ্ধ ছোৱালী আছিল সেই কথাটো আমি দেখা পাইছো হয়না সেই কথাটো আমি হেতুক লৈ পেলাই এটা বাক্য লিখিব পাৰো তাৰ পিছত 2 নম্বৰত কি লিখিব পাৰো she dedicated herself to sports তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতে কি কৰিছিল নিজকে তাই ক্ৰীড়াৰ ক্ষেত্ৰত নিজকে উৎসৰ্গা কৰিছিল তাৰ পিছত আৰু কি লিখিব পাৰো her endurance helped her to achieve her goal তেওঁৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱা তেওঁৰ যি endurance যাক আমি কওঁ ধৈৰ্য বা সহনশীলতাই তেওঁক সহায় কৰিছিল সেই তিনিটা বাক্য আমি লিখিব পাৰো তাৰ উপৰি আৰু তুমি ইচ্ছা কৰিলে লিখিব পাৰো তেওঁৰ যে এটা পজিটিভ এটিটিউড বা ইতিবাচক দৃষ্টিভংগী আছিল সেই কথাখিনি আমি লিখিব পাৰো তেওঁ যে পাৰ্টিকুলাৰ এটা ফিল্ডত ফোকাস কৰিছিল সেই কথাখিনি আমি লিখিব পাৰো তুমি ইচ্ছা কৰিলে আৰু বেলেগ কিবা বাক্য লিখিব পাৰা পৰৱৰ্তী অংশলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 5 এ চোৱা read the following phrases with their meanings এটা ইয়াতে চোৱা এইবিলাক phrases দিছে কিছুমান বাক্যাংশ দিছে আৰু এফালে তাৰ মিনিং বিলাক অৰ্থবিলাক দিছে এতিয়া আমি আহাচন পঢ়ি চাও কি ক'ব বিচাৰিছে a great feat মানে কি পাইছিল আমি মহৎ কৃতিত্ব বুলি পাইছিল হয়নে মহৎ কাম বা মহৎ কৃতিত্ব এতিয়া তাকে ইংৰাজীত কৈছে কি something difficult needing a lot of skill strength courage etc মানে কি কৈছে দক্ষতা শক্তি সাহস আদি প্ৰয়োজন হোৱা এটা কঠিন কাম হেতু হৈছে কি a great feat a rising star মানে কি চোৱা a person who rapidly gains fame in a particular field a person এজন ব্যক্তি যিয়ে নেকি কোনোবা এটা বিশেষ ক্ষেত্ৰত বা বিশেষ এখন ক্ষেত্ৰত দ্ৰুতভাৱে কি কৰে খ্যাতি বা যশস্যা লাভ কৰিব পাৰে বা লাভ কৰিবলৈ সক্ষম হয় সেইজনেই হৈছে ৰাইজিং ষ্টাৰ a physical therapist মানে কি a person who is trained to help patient recover from injuries ইয়াৰ অৰ্থটো কি এজন ব্যক্তি মানে যিয়ে মানে যাক ৰোগীক আঘাত পোৱাৰ পৰা আৰোগ্য লাভ কৰিবলৈ প্ৰশিক্ষণ দিয়া হয় তাৰ পিছত আহিলে টাইম মেনেজমেন্ট মানে কি চোৱা ইউজ অফ one's time effectively or productively নিজৰ সময় সঠিকভাৱে বা ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাটোকে কি বুলি কোৱা হৈছে টাইম মেনেজমেন্ট পৰৱৰ্তী অংশলৈ আগবাঢ়িছো বি নম্বৰটো এটা কৈছে চোৱা now fill in the blanks with the phrases you have just learned এটা তুমি যিকেইটা ফ্ৰেজ শিকিলা ইতিমধ্যে সেই ফ্ৰেজ কেইটা লগাই পেলাই তোমাক এতিয়া এই খালি ঠাই কেইটাত কি কোনটো ফ্ৰেজ আহিব তোমাক কি কৰিব কৈছে পূৰণ কৰিব কৈছে খালি ঠাই এতিয়া এক নম্বৰত কি আহিব I want to become a কি হ'ব বাৰু I want to become a ইয়াত তুমি লিখিব পাৰা ৰাইজিং ষ্টাৰ তাৰ মানেটো কি মই এজন ৰাইজিং ষ্টাৰ অৰ্থাৎ উদীয়মান তাৰকা হ'ব বিচাৰো তাৰ পিছত 2 নম্বৰটো চোৱা the state athletics championship showcased many days এতিয়া এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত কোনটো আহিব এই ক্ষেত্ৰত আহিব a great feat তেতিয়া হলে এখিনি কি আহিব a great feat মই লিখি দিছো তোমালোকে লিখি লবা 3 নম্বৰত কি হ'ব this helped him complete the task in time আমি পাইছো ইতিমধ্যে হেতু ফ্ৰেজটো আমি কি বহাব পাৰো টাইম মেনেজমেন্ট আমি কি লিখিব পাৰো ইয়াত টাইম মেনেজমেন্ট হয়নে টাইম মেনেজমেন্ট
গতিকে এইটো আনি ইয়াত বহাই দিলোঁ আমি টাইম মেনেজমেণ্ট 6A কি কৈছে চোৱা ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আছাম অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি অনামিকা পেগুৰ মেছেজটো পঢ়া এতিয়া কি বুলি কৈছিলে অনামিকা পেগুৱে বিলিভ ইন ইয়ৰ চেল্ফ নিজৰ ওপৰত বিশ্বাস ৰাখা চেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম তোমাৰ সপোন ঠিক কৰা আৰু তাক পাৰ্চিউ কৰা কণ্টিনিউ কৰা প্লিজ চেজ ইয়ৰ পেশ্যন অনুগ্ৰহ কৰি তোমাৰ সপোনৰ পিছে পিছে যোৱা সপোনটো খেদি যোৱা বুলি কৈছিলে এতিয়া কি কৈছে চোৱা কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স তলৰ বাক্যটো সম্পূৰ্ণ কৰা কি কৰিবলৈ টু গেট দ্য মেছেজ অফ অনামিকা পেগু ৰিগাৰ্ডিং ড্ৰিম সপোন সম্পৰ্কে অনামিকা পেগুৱে যিটো মেছেজ দিব বিচাৰিছিলে বা যিখিনি কথা কৈছিলে সেইটো পাবলৈ হ'লে তোমাক কি কৰিব কৈছে তলৰ বাক্যটো সম্পূৰ্ণ কৰিব কৈছে কোনটোৰ সহায় লৈ এই কথাখিনিৰ সহায় লৈ অনামিকা পেগু হেজ টল্ড দ্য youths of Assam to dash and dash their dreams এতিয়া আমি কি লিখিব পাৰোঁ খালি জেগাটোত অনামিকা পেগু হেজ টল্ড দ্য youths of Assam to believe in themselves এখানে কি লিখিলোঁ to believe in themselves কমা দি লিখিলোঁ তাৰপিছত আৰু কি লিখিলোঁ set and pursue their dreams so এনেকৈ আমি কি কৰিলোঁ বাক্যটো সম্পূৰ্ণ কৰিলোঁ অনামিকা পেগুৰ যিটো অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি মেছেজটো পাবলৈ বিলে আহাচোন নাও ৱৰ্ক ইন পেয়াৰ্ছ এতিয়া তোমাক কি কৰিব কৈছে দুজনকৈ লগ হৈ এটা কাম কৰিব কৈছে এণ্ড টক উইথ ইটছ আদাৰ আৰু এজনে আনজনৰ লগত কথা পাতি পেলাই এটা কাম কৰিব দিছে কি কৰিব কৈছে চোৱাচোন ফাইণ্ড আউট বিচাৰি উলিওৱা হোৱাট ইয়ৰ ফ্ৰেণ্ড ড্ৰিম অফ এণ্ড হোৱাট হি অৰ চি ডাজ টু ৰিয়েলাইজ দ্য ড্ৰিম তোমাক কৈছে যে তোমাৰ বন্ধুৱে কি সপোন দেখে আৰু সেই সপোনটো উপলব্ধি কৰিবলৈ তেওঁ কি কৰে তোমাক সেইটো তোমাৰ বন্ধুৰ লগত মানে দুজনকৈ তোমালোকক লগ হৈ পেলাই সেইখিনি কথা পাতিব কৈছে এজনে আনজনৰ লগত পিছৰ অংশলৈ আগবাঢ়িছোঁ 7A ৰিড হোৱাট অনামিকা পেগু ছেইড অনামিকা পেগুৱে কি কৈছিলে তোমাক পঢ়িব কৈছে আই এম ট্ৰেইনড এইখিনি কথা লৈ মন কৰা আই এম ট্ৰেইনড ইন এডাপ্টিং টেকনিক্স ফৰ মাই নিডছ 3 times a week my coach helps me with balance, stride and endurance. I always try to run at least 5 kilometers at one session. So, yet ki koise so sports persons follow a rigorous training routine. Discuss with your friend why they do so. You can use the ideas given in the box. Khelue hokole doinik kothor proshikhoner husi অনুসৰণ কৰে তেওঁলোকে কিয় কৰে সেইটো তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা আৰু বক্সত যিবিলাক ধাৰণা দিছে এইবিলাক কিছুমান আইডিয়া দিছে দেখিছানে এই আইডিয়াবিলাক ব্যৱহাৰ কৰি এই ক্ষেত্ৰত তুমি এটা পেৰাগ্ৰাফ লিখিব পাৰা পেৰাগ্ৰাফটো এই আইডিয়াখিনি লৈ পেলাই তুমি পেৰাগ্ৰাফটো লিখিবলৈ চেষ্টা কৰিবা বা মই হলো ইয়াতে এনেকৈ লিখি দিছোঁ তুমি লিখি ল'বা বুলি আশা কৰিছোঁ কুৱেশ্যন নম্বৰ 8 কথাখিনি লৈ মন কৰা কি কৈছে অনামিকা পেগু হেজ টেকেন ৰানিং এজ এ স্পৰ্ট অনামিকা পেগুৱে কি কৰিছে দৌৰক এটা ক্ৰিয়া হিচাপে বাছি লৈছে টু মেনি অফ আছ আমাৰ বহুতৰ বাবে ৰানিং ইজ এন এক্সাৰচাইজ টু কিপ আৱাৰ সেলফ ফিট এণ্ড হেল্ডি আমাৰ বহুতৰ বাবে কি বুলি কৈছে দৌৰাটো হৈছে আমাৰ নিজকে সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাৰ এটা ব্যায়াম হয় Besides running, দৌৰাৰ উপৰিও we also do other activities for this purpose. দৌৰাৰ উপৰিও এই উদ্দেশ্যত আমি আন কিছুমান ক্ৰিয়াকলাপো কৰোঁ। Look at the pictures below. তলত দিয়া ছবিবিলাকলৈ চোৱা। They tell us about some activities that we do to stay fit and healthy. সেইবোৰে আমাক কি কৈছে সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ স্বাস্থ্যৱান কৰি তুলিবলৈ আমি কৰা কিছুমান ক্ৰিয়াকলাপৰ বিষয়ে কৈছে কোনবিলাকে এই তলত যে ছবিবিলাক দিছে ছবিবিলাকত কি হৈছে কি দেখাইছে সেইখিনি কথা ইয়াত আমাৰ বক্সটোৰ ভিতৰত আছে choose the correct phrase from the box and write below the appropriate picture এটা তোমাক কৈছে এই যে বক্সটো আছে এই বক্সটোৰ ভিতৰত যিবিলাক ফ্ৰেজ আছে সেই ফ্ৰেজবিলাক বা সেই বাক্যাংশবিলাক লৈ পেলাই এই যে মানে পিকচাৰবিলাক আছে সেই পিকচাৰবিলাকৰ তলত লিখিব দিছে কোনটো ছবিত কি কথা প্ৰকাশ পাইছে হয়নে এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথমখন ছবিত আমি দেখা পাম যে আমাক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমাক যথেষ্ট পৰিমাণে আমি বিভিন্ন ধৰণৰ শাক-পাচলি যে খাব লাগে সেইখিনি এই প্ৰথমখন ছবিত আমি দেখা পাইছোঁ দ্বিতীয়খন ছবিত আমি দেখা পাইছোঁ আমাক নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ বা সুস্থ কৰি ৰাখিবলৈ আমাক যে যথেষ্ট পৰিমাণে টোপনিৰ প্ৰয়োজন সেইখন আমি দ্বিতীয়খন ছবিত দেখা পাইছোঁ
তৃতীয়খন ছবিত আমি দেখা পাইছোঁ আমি আমাক যে নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ আমাক নিজকে যে সুস্থ কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন সেইটো আমি দেখা পাইছোঁ ইয়াতে হয়নে ছবিখনত আৰু যে আমি নিজকে সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াভাৱে যে আমি ফলমূল খাব লাগে সেই কথাটো আমি ইয়াতে এই ছবিখনত দেখা পাইছোঁ সেইটো কোৱা হৈছে আমাক তাৰ পিছত এই ছোৱালীজনীয়ে কিবা খাই আছে দেখিছেনে কি খাই আছে বাৰু পানী খাই আছে গতিকে আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হলে আমাক যথেষ্ট পৰিমাণে আমি সদায় পানী খোৱা প্ৰয়োজন আছে গতিকে যথেষ্ট পৰিমাণে পানী আমি দৈনিক খাব লাগে গতিকে সেই কথাটো ইয়াত প্ৰকাশ পাইছে এখন ছবিত গতিকে এই কথাখিনি ক'ত আছে তোমাৰ এই যে বাকচটো আছে বাকচৰ ভিতৰত আছে তুমি লিখি লবা মই ইয়াতে দি দিছো কি হ'ব এটা প্ৰথমখন ছবিত কোনটো আহিব প্ৰথমখন ছবিত আহিব এই কথাখিনি দেখিছানে এই কথাখিনি আনি তুমি ইয়াতে লিখি দিয়া কি লিখিবা eating a variety of vegetables হয়নে বিভিন্ন প্ৰকাৰ শাক-পাচলি যে খাব লাগে সেই কথাটো ইয়াতে লিখি দিবা আছেই নহয় তাৰ পিছত আছে চোৱা এখন ছবিত দ্বিতীয়খন ছবিত কি লিখিবা getting enough sleep হয়নে পৰ্যাপ্ত পৰিমাণে যে টোপনিৰ প্ৰয়োজন হ'ব লাগে সেইটো ক'ত লিখিবা এখন ছবিত লিখি দিবা গতিকে এটো ক'ত আহিব ইয়াত আহিব মই এনেকৈ লিখি দিছো তোমালোকে লিখি লবা বুলি আশা কৰিছো এটো এনেকৈ লিখি লবা পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এটা তোমাক কৈছে now write some more activities that you do to keep yourself fit and healthy তোমাৰ নিজকে সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ আৰু কি এক্টিভিটিজ কৰা সেইখিনি তোমাক ইয়াতে লিখিব কৈছে সো আমি কি ধৰণৰ এক্টিভিটিজ আৰু কওঁ যিবিলাক নেকি আমাক কি কৰে স্বাস্থ্যৱান কৰি ৰাখে বা শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে সো আমি ইয়াতে লিখিব পাৰো কি লিখিব পাৰো doing yoga every day morning হয়নে প্ৰতিদিনে ৰাতিপুৱা আমি যোগা কৰো বা আমি যোগ কৰো হয়নে হেতু আমি ইয়াতে লিখিব পাৰো তাৰ পিছত আৰু কি লিখিব পাৰো helping in household chores আমি ঘৰুৱা কামবোৰত যে সহায় কৰো মা দেউতাকে বা ঘৰৰ বাকিখিনি সদস্যক আমি সহায় কৰো হয়নে সেই কামখিনি আমাক শাৰীৰিকভাৱে সুস্থ ৰখাত বা আমাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে তাৰ পিছত আৰু কি লিখিব পাৰো playing outdoor games ৰেগুলাৰলি নিয়মিতভাৱে আমি যে খেলা ধুলা কৰো ক্ৰিকেটেই হওক হয়নে ফুটবলেই হওক বা তেনেকুৱা ধৰণৰ বাহিৰত গৈ যিবোৰ খেলো সেইবিলাকেও আমাক কি কৰে স্বাস্থ্য ভালে ৰখাত সহায় কৰে পিছৰ অংশলৈ আগবাঢ়িছো 9a চোৱাচোন কি কৈছে লেটস আইডেন্টিফাই বলাচোন আমি আইডেন্টিফাই কৰো আমি চিনাক্ত কৰো কি বুলি কৈছে a few objects associated with cricket ক্ৰিকেটৰ সৈতে সম্পৰ্ক থকা ক্ৰিকেটৰ সৈতে জড়িত থকা কেইটামান বস্তু আমি চিনাক্ত কৰো বলাচোন এই বুলি কৈছে choose the names of the objects from the box and write down in the given spaces এতিয়া এই যে বাকচৰ ভিতৰতে এই বস্তু কেইটাৰ নাম আছে তোমাক এতিয়া কি কৰিব কৈছে সেই বাকচৰ ভিতৰৰ পৰা বস্তু কেইটাৰ নাম শব্দ কেইটা আনি পেলাই ইয়াত তোমাক লিখিব কৈছে এতিয়া এইজোৰ কি হয় বাৰু এইজোৰ কি হয় এইজোৰ হয় গ্লোভস হয়নে হেতু আনি ইয়াত লিখি দিবা গ্লোভস হাত মোজা হয় তাৰ পিছত এটো কি হয় বাৰু এটো কি হয় এটো হয় হেলমেট হয়নে গতিকে হেলমেটটো তুমি ইয়াতে আনি লিখি দিবা ইয়াতে হেলমেট লিখি দিবা এটো কি হয় বল চিনি পাইছা ইয়াতে বল লিখি দিবা ঠিক আছে বল শব্দটো লৈ আনিবা তাৰ পিছত এটো কি হয় ষ্টাম্পছ হয় হয়নে এই ষ্টাম্প বুলি ইয়াতে লিখি দিবা ষ্টাম্পছ তাৰ পিছত আহিলে এপাত বেটৰ তলত বেট বুলি লিখি দিবা Let's learn some more words related to cricket. এটা ক্ৰিকেটৰ সৈতে জড়িত থকা ক্ৰিকেটৰ সৈতে সম্পৰ্ক থকা আন কিছুমান শব্দ শিকোৱা হা বুলি কৈছে এতিয়া কি ক্ৰিকেটৰ লগত আৰু তেনেকুৱা শব্দ আমি পাওঁ an umpire এতিয়া আম্পায়াৰ আমি ক্ৰিকেট খেলত দেখিছো হয়নে তাৰ পিছত a bowler a batter যি নেকি বেট পাতেৰে বলটো কোবাই তাৰ পিছত কি কাক দেখিছো আমি দা উইকেট কিপাৰ ষ্টাম্পৰ পিছফালে যে থাকে বল ধৰে হয়নে হেজন হৈছে উইকেট কিপাৰ এতিয়া বিট কৈছে now fill in the blanks with the words you have just learned to complete the paragraph on cricket এতিয়া এই শব্দ কেইটা লৈ পেলাই তোমাক কি কৰিব কৈছে এই ক্ৰিকেটৰ সম্পৰ্কে এটা পেৰাগ্ৰাফ দিয়া হৈছে এই পেৰাগ্ৰাফটোত কোনখিনিত কোনটো শব্দ হ'ব সেইমতে তোমাক এই শব্দ কেইটা আনি ওপৰৰ এই শব্দ কেইটা আনি পেলাই তোমাক বহুৱাই পেলাই পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব কৈছে সো ইয়াতে মই লিখি দিছো তোমালোকে লিখি লবা
পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ 10 নম্বৰত কৈছে write the name of a game or sport in the oval and a few words related to it in the boxes এটা তোমাক কি কৈছে যিকোনো এটা খেলৰ নাম লিখিব কৈছে ইয়াতে লিখিবা ঠিক আছে আৰু সেই খেলটোৰ লগত সম্পৰ্ক থকা কেইটামান শব্দ তোমাক এই যে বাকচবিলাক কাখৰত দিছে দেখিছেনে এই বাকচবিলাকত লিখিব দিছে এতিয়া মই ইয়াতে এটা খেলৰ নাম দিছো সেইটো হৈছে ফুটবল ঠিক আছে FWTBALL বল ফুটবল এটা ফুটবলৰ লগত সম্পৰ্ক থকা শব্দ কি হ'ব পাৰে এফালে লিখি দিছো মই গোল হ'ব পাৰে GOL গোল হয়নে ফুটবলত কি থাকে দুটা গোল পোষ্ট থাকে তাৰ পিছত পাস ফুটবলত এজনে আনজন খেলুৱৈলে কি কৰে বলটো পাস কৰি দিয়ে তাৰ পিছত কি থাকে ফুটবলৰ টিমবিলাকত প্ৰতিটো টিমতে একজনকৈ কি থাকে ক্যাপ্টেইন থাকে সো ক্যাপ্টেইন শব্দটো ইয়াতে লিখি দিলো তাৰ পিছত কি ফুটবলত ৰেফাৰী থাকে ফুটবল খেলত তাৰ পিছত তেওঁলোকে বলটো কি কৰে কিক মাৰে হয়নে ভৰিৰে গোৰ মাৰি দিয়ে বলটো তাৰ পিছত ফুটবল খেলত টিম থাকে দুটাকৈ টিম থাকে এটা টিমে আনটোৰ লগত খেলে হয়নে নহয় তাৰ পিছত আটাইতকৈ মেইন বস্তুটো হৈছে কি ফুটবল বল BALL বল সো এইখিনি শব্দ আৰু আছে বহুত তেনেকুৱা শব্দ বাকিখিনি তুমি নিজেও বাছি উলিয়াই লিখিবলৈ চেষ্টা কৰিবা এতিয়া তাৰ পিছৰ অংশটোলৈ আহিছো now write a paragraph about the game or sport এতিয়া সেই তুমি যেটো পাৰ্টিকুলাৰ খেল বাছি ললা সেই খেলটোৰ বিষয়ে তোমাক ইয়াত কি কৰিব কৈছে এটা পেৰাগ্ৰাফ লিখিব দিছে সো মই ফুটবলৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখি দিছো এই শব্দখিনি ব্যৱহাৰ কৰি তোমালোকে লিখি লবলৈ চেষ্টা কৰিবা এদি দিছো ইয়াতে কোৱেশ্চন নম্বৰ 12 এ এটা 12 এত কি কৈছে চোৱা ইমাজিন দ্যাট কল্পনা কৰা যে you have to interview any one of the famous sports person whose pictures are given below তলত বহুত কেইখন ছবি দিয়া হৈছে এফালেও আছে কেইখনমান ছবি সো এইকেইজন কোন হয় বিখ্যাত খেলুৱৈৰ ছবি হয়নে গতিকে এই কেইজনৰ ভিতৰত তোমাৰ কি কৈছে যিকোনো এজনৰ তোমাক ইন্টাৰভিউ লবলৈ কোৱা হৈছে তুমি ইন্টাৰভিউ লবলৈ গৈছা put a tick on the picture of the sports person you want to interview এতিয়া তুমি কোনজনৰ ইন্টাৰভিউ লব বিচাৰা তোমাক কি কৰিব কৈছে টিক দিব কৈছে এতিয়া তুমি যদি নীৰজ চোপ্ৰাৰ তুমি ইন্টাৰভিউ লব বিচাৰা ইয়াত টিক দিবা MS ধোনিৰ লব বিচাৰিলে ইয়াত দিবা গতিকে এনে ধৰণে তুমি যিজনৰ লব বিচাৰা প্ৰথমে টিক দিলবা তাৰ পিছত তোমাক কি কৈছে চোৱা সো এতিয়া তোমাক কৈছে বিট কৈছে now write a few questions that you may want to ask him or her এটা তুমি যিজনক ইন্টাৰভিউ লবা তেওঁক তুমি কি খুদিবা ইন্টাৰভিউত কি প্ৰশ্ন তেওঁক খুদিবা তোমাক হাজু কৰিব কৈছে পাঁচটা প্ৰশ্ন ধৰা হল আমি কাৰ লব বিচাৰিছো MS ধোনি তেওঁ ক্ৰিকেটাৰ হয় হয়নে গতিকে MS ধোনি আমি সাক্ষাৎকাৰ লব বিচাৰিছো তুমি সাক্ষাৎকাৰ লবলৈ বিচাৰিছা গতিকে তুমি এতিয়া কি কৰিবা তুমি পাঁচটা প্ৰশ্ন ৰেডি কৰিবা ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো তুমি খুদিব পাৰা কি খুদিব পাৰা when did you start cricket আপুনি কেতিয়া ক্ৰিকেট আৰম্ভ কৰিছিলে দুই নম্বৰ কোৱেশ্চনটো কি খুদিব পাৰা who first taught you cricket আপোনাক প্ৰথম কোনে ক্ৰিকেট শিকাইছিলে হয়নে এই দুটা কোৱেশ্চন তিনি নম্বৰটো তুমি কি খুদিব পাৰা how do you feel when India wins যেতিয়া ভাৰত জিকে হয়নে তেতিয়া আপোনাৰ কেনে অনুভৱ হয় চাৰি নম্বৰ তুমি খুদিব পাৰা কি খুদিব পাৰা what is your favorite food আপোনাৰ প্ৰিয় খাদ্য কি পাঁচ নম্বৰ তুমি খুদিব পাৰা what do you like to do in your free time আপোনাৰ আজৰি সময়ত আপুনি কি কৰি ভাল পায় এটা কোৱেশ্চন নম্বৰ 13 টো মন কৰা think and say ভাবা আৰু কোৱা here is an imaginary situation তোমাক এটা পৰিস্থিতি দিয়া হৈছে যেটো তোমাক কল্পনা কৰিব কোৱা হৈছে এতিয়া চোৱা কি কৈছে a big ceremony is organized at your home on a particular day এটা বিশেষ দিনত তোমাৰ ঘৰত এটা অনুষ্ঠান আয়োজন কৰা হৈছে you have the district level selection camp of your favorite sport on the same day একেটা দিনতে তোমাৰ কি আছে বুলি কৈছে জিলা পৰ্যায়ত তোমাৰ যেটো প্ৰিয় খেল সেই প্ৰিয় খেলটোৰ বাছনিও আছে you can either attend the ceremony or attend the selection camp এতিয়া তুমি তো একেলগে দুটা কাম কৰিব নোৱাৰা হয় তুমি তোমাৰ ঘৰৰ অনুষ্ঠানত থাকিব পাৰিবা নহয় তুমি ডিস্ট্ৰিক্ট লেভেল তুমি সিলেকশন ক্যাম্পত যাব পাৰিবা এতিয়া তুমি কোনটো কৰিবা হয়নে তেনেকুৱা এটা সিচুৱেশন তোমাক দিয়া হৈছে এতিয়া কৈছে সোৱা নাও ডিসাইড what will you do এতিয়া একেটো তুমি কি কৰিবা তুমি সিদ্ধান্ত লোৱা what will you consider
তুমি কোনটো বিবেচনা কৰিবা বিফোৰ টেকিং দা ডিসিশন সিদ্ধান্ত লোৱাৰ আগতে তুমি কোনটো বিবেচনা কৰিবা সো এই ক্ষেত্ৰত তুমি কোনটো কৰিবা মই আশা কৰো তুমি ডিস্ট্ৰিক্ট লেভেল সিলেকশন যেটো ক্যাম্প তালৈকে যাবা কিয়নো ঘৰৰ যেটো অনুষ্ঠান হেতু তুমি নাথাকিলেও হ'ব হয়নে ঘৰৰ বাকি সদস্যসকল আছে তেওঁলোকে সহায় কৰিব আৰু অনুষ্ঠান ভাগি হৈ যাব কিন্তু সিলেকশন ক্যাম্পত তুমি যোৱাটো জৰুৰী কাৰণ সেই সুবিধা বাৰে বাৰে নাহে ডিস্ট্ৰিক্ট লেভেল সিলেকশন ক্যাম্পত যদি তুমি সিলেক্ট হোৱা তেতিয়া হলে তুমি ষ্টেট লেভেলত যাব পাৰিবা হয়নে গতিকে ঘৰৰ অনুষ্ঠান চাবলৈটো বেলেগ মানুহ আছে ঘৰৰ অনুষ্ঠান ভাগি হৈ যাব তাৰ পিছত Question number 14 এটা হা let's read these words aloud এই শব্দবিলাক ডাঙৰকৈ পঢ়ো আহা এটা চোৱা কি কৈছে stage হয়নে encouraged age goal pegu again এতিয়া তোমাক তলত কৈছে চোৱাচোন বাক্যটোত কি কৈছে note that the letter G is pronounced in two different ways in the words এতিয়া তোমাক লক্ষ্য কৰিব কৈছে এই শব্দবিলাকত জি লেটাৰটোক দুই ধৰণে উচ্চাৰণ কৰা হৈছে ষ্টেজ ৱৰ্ডটো জ হিচাপে উচ্চাৰণ কৰা হৈছে আকো আমি যদি চাও এই পেগু ৱৰ্ডটোত জিটোক জ নহয় গ হিচাপে উচ্চাৰণ কৰা হৈছে পেগু হয়নে ইয়াৰ পিছত চোৱা বিট কৈছে ৰিড দা ৱৰ্ডছ এগেইন আকো শব্দবিলাক পঢ়িব কৈছে কোনবিলাক শব্দ এই শব্দকেইটা আকো পঢ়িব কৈছে তোমাক ইন বক্স এ Write down the words in which the letter G is pronounced in go. এতিয়া তোমাক এই বক্সটোত কোনবিলাক শব্দ লিখিব গৈছে তাৰ পৰা বাছি পেলাই যিবিলাক শব্দ আমি কি কৰিছো go wordটোত জিটো উচ্চাৰণ কৰা নিচিনাকে কৰিছো অৰ্থাৎ go উচ্চাৰণ কৰিছো হয়নে in box B এতিয়া B বক্সটোত তোমাক কি কৰিব কৈছে write down the words in which the letter G is pronounced is in page এতিয়া page শব্দটোত আমি যেটুক জেনে ধৰণে উচ্চাৰণ কৰিছো সেই তেনেকুৱা ধৰণৰ শব্দবিলাক তুমি কি কৰিব কৈছে তোমাক এই বক্স বিট লিখিব কৈছে এতিয়া গম পাইছানে বাৰু বক্স 8 কোনবোৰ শব্দ লিখিবা যত নেকি মানে জি ৱৰ্ডটোক গ হিচাপে উচ্চাৰণ কৰা হৈছে আৰু বক্স বিট সেইবোৰ শব্দ লিখিবা যিবোৰ শব্দক মানে জিটোক জ হিচাপে উচ্চাৰণ কৰা হৈছে এতিয়া আমি গো শব্দটোত উচ্চাৰণ কৰা নিচিনাকে জিটোক আমি মানে কোন কেটা শব্দটো উচ্চাৰণ কৰিছো আমি লিখিব পাৰো গোল জি ও এ এল গোল হয়নে আৰু কি লিখিব পাৰো পেগু পি ই জি ইউ পেগু হয়নে তাৰ পিছত আৰু কি লিখিব পাৰো এগেইন এ জি এ আই এন এতিয়া চোৱাচোন এই শব্দকেইটা আটাই কেইটাতে কি কৰিছো আমি জিটোক গ হিচাপে উচ্চাৰণ কৰিছো আকৌ যদি আমি বক্স বিলে আহো যে জিটোক জ হিচাপে কোন কেটা শব্দত উচ্চাৰণ কৰিছো আমি ক'ব পাৰো ষ্টেজ এস টি এ জি ই ষ্টেজ তাৰ পিছত আকৌ ক'ব পাৰো কি এনকাৰেজড হয়নে এনকাৰেজ আকৌ ক'ব পাৰো কি এজ সো এই শব্দকেইটাত আমি কি কৰিছো জিটোক জ হিচাপে উচ্চাৰণ কৰিছো এটা কোৱেশ্চন নম্বৰ 15 এডুলে সোৱা লেটস লাৰ্ন ফ্ৰম গ্ৰামাৰ কিছুমান গ্ৰামাৰ শিকোৱা হা Look at the underlined words in the following sentences from the lesson. Lesson ৰ পৰা কিছুমান ইয়াতে বাক্য দিয়া হৈছে এই বাক্যবিলাকত কি কৰা হৈছে কিছুমান শব্দ ইয়াতে আন্ডাৰলাইন কৰি দিয়া হৈছে দেখিছানে এই যে পাৰ্টিসিপেশন মেনেজমেন্ট নেশনাল চেম্পিয়নশিপ এই শব্দকেইটা তোমাক লক্ষ্য কৰিব কৈছে এতিয়া তুমি লক্ষ্য কৰা এই যে পাৰ্টিসিপেশন শব্দটো হয়নে এই পাৰ্টিসিপেশন শব্দটো পাৰ্টিসিপেট তাৰ লগত আৰু কি লাগি আছে সন টি আই ও এন এটা দেখিছানে তাৰ পিছত মেনেজমেন্ট মেনেজ তাৰ লগত মেন্ট লাগি আছে এম ই এন টি মেন্ট হয়নে তাৰ পিছত চোৱা নেশনাল হয়নে নেশন এল এ এল লাগি আছে লাষ্টত তাৰ পিছত আছে কি আছে চেম্পিয়নশিপ হয়নে চেম্পিয়ন আৰু লাষ্টত তাৰ লগত কি লাগি আছে চেম্পিয়নৰ লগত শিপ লাগি আছে এই যে পাৰ্টিসিপেট প্লাস সন পাৰ্টিসিপেশন মেনেজ প্লাস মেন্ট মেনেজমেন্ট হয়নে তাৰ পিছত কি আছে নেশন এল নেশনাল চেম্পিয়নশিপ এই যে আমাৰ পিছত শব্দবিলাক লাগি আছে এইবিলাকক কি বুলি কোৱা হয় সাফিক্স বুলি কোৱা হয় যাক অসমীয়াত কোৱা হয় অনুসৰ্গ হয়নে এতিয়া তোমাক কৈছে চোৱা এই বক্সটোৰ ভিতৰৰ কথাবিলাকলৈ মন কৰা A suffix is a letter or a group of letters added at the end of a word to make a new word. অনুসৰ্গ হৈছে এটা আখৰ লেটাৰ হয়নে বা আখৰৰ সমষ্টি যিটো নেকি কি কৰা হয় এটা শব্দৰ পিছত
যোগ দিয়া হয় কি কৰিবৰ কাৰণে টু মেক এ নিউ ৱৰ্ড এটা নতুন শব্দ গঠন কৰিবৰ কাৰণে এটা শব্দৰ পিছত যোগ দিয়া হয় বিটোত কি কৈছে চোৱা নাও ৰাইট ৱৰ্ডছ ইন দ্য ফলোইং টেবল that end with the suffixes son meant all ship এতিয়া তোমাক son থকা meant থকা মানে all থকা আৰু ship থকা এইকেইটা suffix থকা কেইটামান তোমাক শব্দ ইয়াতে লিখিবলৈ কৈছে বক্স কেইটাত মই প্ৰত্যেকৰে 5টা কৈ দি দিছো তোমালোকে লিখি লবা এতিয়া তোমাক কি কৈছে চোৱা now make sentences using any one word from each column and write down আৰু তোমাক কৈছে যে এই যে প্ৰতিটো কলমৰ পৰা এটাকৈ শব্দ লব কৈছে শব্দ লৈ পেলাই প্ৰতিটোৰ পৰা এটাকৈ বাক্য বনাব কৈছে ইয়াত কেইটা কলম আছে এটা হয়নে দুটা তিনটা চাৰিটা কলমৰ পৰা চাৰিটা শব্দ লৈ তোমাক ইয়াতে বাক্য বনাব কৈছে একোটাকৈ মই ইয়াতে বনাই দিছো মই ইয়াতে কেইটামান দিছো তুমি লিখি লবা আৰু তোমালোকে নিজেও বনাবলৈ চেষ্টা কৰিবা পৰৱৰ্তী অংশলৈ আগবাঢ়িছো তাৰ পিছত তুমি কোৱেশ্চন নম্বৰ 16 এটোলৈ মন কৰা ৰিড দ্য ৰিডল এণ্ড সে হুইচ স্পৰ্ট ইজ বিং ৰেফাৰ্ড টু তোমাক ইয়াতে এটা সাথৰ দিয়া হৈছে আৰু সাথৰটো পঢ়ি পেলাই তোমাক ক'বলৈ কৈছে যে ইয়াত কোনটো খেলৰ কথা কোৱা হৈছে এটা চাও আহা সাথৰটো পঢ়ি ৰান এণ্ড পাছ এণ্ড ৰান move after the ball jump and hit run and kick straight into the goal what game am I এটা তোমালোকে নিশ্চয় ধৰিব পাৰিছা এটো কোনটো খেলৰ কথা কৈছে এটো ফুটবলৰ কথা কৈছে ফুটবল হয়নে বিট কৈছে now try to create riddle about your favorite game or sport or about any game or sport তোমাক কৈছে এতিয়া তোমাৰ প্ৰিয় খেলটোৰ বিষয়ে তোমাক এটা সাথৰ প্ৰস্তুত কৰিব কৈছে নতুবা যিকোনো এটা গেম বা খেলৰ বিষয়ে তোমাক এটা সাথৰ প্ৰস্তুত কৰিব কৈছে সাথৰ বনাব কৈছে share it with your friends এতিয়া সেই সাথৰটো বনাই তোমাৰ বন্ধুবৰ্গৰ লগত সেইখিনি শ্বেয়াৰ কৰিব কৈছে হয়নে তেওঁলোকক ক'বলৈ কৈছে কোৱেশ্চন নম্বৰ 17 টো মন কৰা a one day cricket match is being played between town club and Navrong club এটা তোমাক কৈছে এদিনীয়া এখন ক্ৰিকেট মেচ খেলোৱা হৈছে কাৰ মাজত টাউন ক্লাব আৰু নবৰং ক্লাবৰ মাজত here is the running commentary of the last over of the match এতিয়া ইয়াত কি কৰা হৈছে খেলখনৰ শেষ ওভাৰটোৰ চলন্ত বিৱৰণী ৰানিং কমেন্ট্ৰি ইয়াতে দিয়া হৈছে as you listen to it এটো তুমি শুনাৰ লগে লগে যেতিয়া এটা তোমাক কি কৰিব টিচাৰে এটো পঢ়ি শুনাব ঠিক আছে সেই কমেন্ট্ৰিটো পঢ়ি শুনাব এতিয়া মই পঢ়ি শুনাম বাৰু তোমালোকক শুনাব শুনাৰ লগে লগে তুমি এতিয়া এই যে কোৱেশ্চন কেটা আছে এই কোৱেশ্চন কেটা যদি হসা হয় তুমি এই যে বক্স কেটা দেখিছা এই বক্স কেটাৰ মাজত তুমি হসা হলে টি লিখিবা অৰ্থাৎ ট্ৰু আৰু মিছা হলে এফ লিখিবা অৰ্থাৎ ফলস এটা তোমাক টিচাৰে পঢ়ি শুনাবলগীয়া ক্ৰিকেট খেলখনৰ চলন্ত বিৱৰণীটো এনে ধৰণৰ টাউন ক্লাব needs 8 runs from the last over with just 1 wicket in hand with tight bowling and fielding Navrong club has been giving town club a tough time so far lots of field arrangement happening now first ball of the over from Manas to Robin a beautiful delivery no runs second ball Manas isn't getting the line right too much to leg a single in the offside Nitul is on strike third ball Nitul hits a smashing over boundary 6 fourth ball beautiful delivery no runs fifth ball Nitul swings the bat but misses the ball no runs scored 1 run required from the last ball 1 wicket in hand who will script victory today last ball straight to the stumps Nitul is clean bowled what a victory for Navrong club so etu asile cricket খেলখনৰ চলন্ত বিৱৰণী এতিয়া তোমাৰ এই কথাখিনি শুনি পেলাই তোমাক কি কৰিব কৈছে এই প্ৰশ্ন কেটাৰ উত্তৰ তুমি হসা মিছা লিখিব কৈছে এতিয়া নবৰং ক্লাব ওয়াজ বেটিং এটো হসা নে বাৰু তো এটো কি আছিল মিছা হয়নে গটিকে নবৰং ক্লাব নহয় মানে কোনে বেটিং কৰি আছিল টাউন ক্লাব গটিকে এটো কি লিখিবা ফলস লিখিবা তাৰ পিছত কৈছে যে 11 runs were needed in the last over 11 ৰান লাগিছিল এটো হসা হয় জানো নহয় সো এটো কি লিখিবা ফলস লিখিবা এফ লিখিবা তাৰ পিছত Manas was bowling the last over সো এটো হসা হয় হয়নে সো এটো টি লিখি দিবা মানে ট্ৰু তাৰ পিছত কি কৈছে Robin was clean bowled in the last ball এটো হসা নে মিছা সো এটো ফলস হয় গটিকে এটো এফ লিখিবা তাৰ পিছত টাউন ক্লাব won the match খেলখনৰ টাউন ক্লাব জিকিছিলে এটো হসা নে মিছা সো এটো মিছা কোন জিকিছিলে নবৰং ক্লাব জিকিছিলে গটিকে এটো ফলস তাৰ পিছত
18 নম্বৰ তোমাক এটা প্ৰজেক্ট দিছে প্ৰজেক্টটো তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে চাৰিজন ভাৰতীয় খেলুৱৈ তোমাক ফটো আৰু তথ্য সংগ্ৰহ কৰিব কৈছে বিভিন্ন উৎসৰ পৰা তোমাক মানে বাতৰি কাকত হওক বা আলোচনী হওক তেনেকুৱা ধৰণে বা তোমাক ইন্টাৰনেটৰ পৰাও হলো তোমাক সেই তথ্যখিনি গোটাব কৈছে ফটো আৰু তেওঁলোকৰ বিষয় তথ্য আৰু সেইবিলাক গোটাই পেলাই প্ৰতিখন ফটোৰ তলত তোমাক তেওঁলোকৰ বিষয়ে যিখিনি তথ্য গোটালা সেইখিনি তোমাক লিপিবদ্ধ কৰিব দিছে লিখিব দিছে গতিকে এই কামটো তোমালোকে এই প্ৰজেক্টটো তোমালোকে আজৰি কাম সময়ত তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত কি কৈছে চোৱা ডিড ইউ নো তুমি জানানে ইয়াত পাৰা অলিম্পিক গেমছৰ কথা কোৱা হৈছে এটা কি কৈছে চাও হা দা পাৰা অলিম্পিক গেমছ অৰ পাৰা অলিম্পিক্স ইজ এ মেজৰ ইন্টাৰনেশ্যনেল মাল্টি-স্পৰ্ট ইভেন্ট পাৰা অলিম্পিক খেল বা পাৰা অলিম্পিক হৈছে এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় বহু ক্ৰীড়া প্ৰতিযোগিতা হয়নে এটা ইয়াত কি কৈছে চোৱা এথলেটস উইথ এ ৰেঞ্জ অফ ডিসেবিলিটিজ ফ্ৰম এৰাউণ্ড দ্য ৱৰ্ল্ড কেন পাৰ্টিচিপেট ইন দ্য পাৰা অলিম্পিক্স ইয়াত কি বুলি কৈছে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ অক্ষমতা থকা খেলুৱৈসকলে কি কৰিব পাৰে বুলি কৈছে এই পাৰা অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰে ইট ইনক্লুডছ বোথ ইন্ডিভিজুৱেল এণ্ড টিম স্পৰ্টছ ইয়াত কোনবিলাক খেলক অন্তৰ্ভুক্ত কৰা হয় বুলি কৈছে অকলে খেলিব পৰা আৰু লগতে টিম বা দল হৈ খেলিব পৰা সকলোবিলাক খেল ই অন্তৰ্ভুক্ত কৰে সম অফ দ্য স্পৰ্টছ আৰ ৰানিং সুইমিং সাইক্লিং হুইলচেয়াৰ টেনিছ এটসেট্ৰা ইয়াৰ ভিতৰত এই পাৰা অলিম্পিক গেমছৰ ভিতৰত কিছুমান কোনবিলাক ইভেন্ট আছে কোনবিলাক খেল আছে ৰানিং আছে সুইমিং আছে সাইক্লিং আছে হুইলচেয়াৰ টেনিছ এইবিলাক দা পাৰা অলিম্পিক্স শো ডেট পাৰা অলিম্পিকে কি দেখুৱায় that যে everyone can achieve his or her dream in spite of the challenges he or she faces in his or her life পাৰা অলিম্পিক কি দেখুৱায় বুলি কৈছে যে মানুহে নিজৰ জীৱনৰ বাধা বিঘিনি থকা সত্ত্বেও যে নিজৰ সপোনবিলাক কি কৰিব পাৰে পূৰণ কৰিব পাৰে হেতু কি বুলি কৈছে এই পাৰা অলিম্পিকে দেখুৱায় সেই সকলৰ কাৰণে এই পাৰা অলিম্পিক হৈছে এটা বিৰাট ডাঙৰ মঞ্চ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি এন ইনডমিটেবল স্পিৰিট নামৰ লেসনটোৰ আমি কুৱেশ্যন এনসাৰ সমূহ এক্টিভিটি 1 ৰ পৰা শেষলৈকে আলোচনা কৰিলো আশা কৰো তোমালোকে ভিডিঅ'টি চাই ভাল পাবা ভিডিঅ'টি ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বুলি আশা কৰিছো লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ